হালধি দি এতিয়া এইটো হাঁফৰটো মাৰি দিছোঁ। হাফৰটো মাৰি দিব। তাৰপিছতে এইটো আকৌ এইটো আমি এইটো হাফৰখন মাৰি দিলে। মাৰি দিওঁ। মাৰি দি হ'লে এতিয়া আমি বাৰীলৈ যাম। ইয়াৰ ভিতৰত এতিয়া অঁ এইটো এইটো লৈ যাব লাগিব এইখিনি বাকী লৈ যাব লাগিব। তাতে অলপ এতিয়া এইটো আমি সেইটো পেলাই দিব লাগিব। পেলাই দিওঁ। এইটো কাগজটো অঁ এনেই পেলাই দিওঁ। পেলাই দিব লাগিব। পেলাই দিওঁ। এতিয়া আমি তাত স্প্ৰে কৰি চাম, আমি তাৰপিছত আৰু 2-3 দিন পিছত এতিয়া ৰিজাল্টটো চাম আমি কি আহে। এই টিংটো আমি লৈ যাব লাগিব, এইখিনি মই লৈ যাম এইটো আমি দেই। অঁ অঁ দিয়া এইটো তাতে লৈ গৈছোঁ। ধুনীয়া এতিয়া আমি অঁ দেই, তেতিয়াহ'লে আগবাঢ়ো ন প্ৰদীপ? অঁ তেতিয়াহ'লে আমি আগবাঢ়িম এতিয়া। আমি ৰেডি হ'লোঁ সেই বস্তু লৈ। এই প্ৰদীপে আজি তেওঁ এইখিনি স্প্ৰেটো কৰি দিব। তেওঁ পুৰণা মানুহ, আমাৰ ঘৰুৱা হয়, তেওঁ কৰি থাকে, বৰ ধুনীয়াকৈ মাৰে। বেলেগে মাৰিলে এইখিনি মানে মই এবাৰ স্প্ৰেটো চবৰে মানে ভালকৈ কৰিব নাজানে। তেওঁ পুৰণি মানে ধুনীয়াকৈ কৰিব, আগৰ পৰা কৰি থকা। আমি ওলাইছোঁ, বাকীখিনি তাত গৈ চাম হয়নে? অকণ ধৰি দিওঁ নেকি? হ'ব ঠিক আছে দিয়ক, হ'ব আগবাঢ়িম এতিয়া। প্ৰদীপদাই আৰম্ভ কৰি দিলে আৰু প্ৰদীপদা গ্লাইটাফ অঁ টাটা প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰিছে যিহেতু হয়নে? অঁ ৰাউণ্ড আপতকৈ বেলেগ হয় এইটো অকণমান, একেই কিন্তু গ্লাইফোছেট কম্পজিশ্যনটোৱে আছে। টাটা কোম্পানী গ্লাইটাফ 71। তো এইটো আজি আমি ব্যৱহাৰ কৰিছোঁ। এমনিয়াম চল্ট গ্লাইফোছেট 71% আছে। যি কি নহওক বাৰু, এইখন একদম পূৰা বিৰাট হাবি হৈ আছে, জংঘল হৈ আছে। এতিয়া চাওঁ, আমি স্প্ৰেও কৰিছোঁ। এইখিনি অলৰেডি আগতে মৰা হৈছিলে, গতিকে অকণমান ঘাঁহ নাইকিয়া হৈ আছে, কিন্তু এইখিনি জেগাত থাকি গৈছিলে, গতিকে এইখিনিত কৰা হ'ব আৰু ভালকৈ স্প্ৰেটো প্ৰমাণ কৰি চাওঁ কি হয়। গতিকে আমি এইটো মাৰি চাইছোঁ কি আহে ৰিজাল্টটো, গ্লাইফোছেটৰ কি ৰিজাল্ট আহে। নতুন এটা প্ৰডাক্ট আমি ব্যৱহাৰ কৰি চাইছোঁ মোৰ বাৰীখনত বিশেষকৈ। তো ভাবিছোঁ, আশা কৰিছোঁ কিবা এটা ভাল হ'ব। যদি ভাল হয় দেখা পাম, আৰু কেইদিনমানৰ পিছত এটা ভিডিঅ' কৰি চাম ইয়াৰ ৰিজাল্ট কেনেকুৱা আহে। আজি যিহেতু 27 মে' 27 মে'ত আমি আজিটো এপ্লাই কৰিছোঁ, আৰু কেইদিনমানৰ পিছত ইয়াৰ ৰিজাল্ট চাম, আৰু 3-4 দিনৰ পিছত আমি নিশ্চয় গম পাম কিবা এটা। চাওঁ কি হয়, যিহেতু বহুতখিনি বেছি জংঘল হৈ আছে, এইখিনি বহুত হাবি হৈ আছে, গতিকে হাবিখিনিত সোমাই দিছোঁ আৰু 4-5 দিনৰ ভিতৰত আমি কিবা এটা পাম দেখা। গতিকে এইখিনিকে দেখুৱালোঁ এতিয়া সদ্যহতে, আগলৈ চাওঁ কি আহে। প্ৰদীপদা হাঁহি এটা মাৰি দিয়া। গ্লাইফোছেট মাৰিছোঁ টাটা। অঁ গ্লাইটাফ 71% এইটো মাৰিছোঁ। অঁ তেওঁ ভুলতে আচলতে ৰাউণ্ড বুলি কৈ দিয়ে, এইটো ভুল হৈছে আচলতে। এইটো হেৰি গ্লাইটাফ 71টো মাৰিছোঁ, নতুন প্ৰডাক্ট। এটা পেকেট মাৰিছোঁ নহয় জানো? এটা পেকেট মাৰিছোঁ হয়। টেষ্টেই কৰিছোঁ আচলতে, কিনো হয় নিজে নিজে নিজৰ বাৰীখনতে টেষ্ট কৰি চাইছোঁ। অঁ যদি আমি ভাল দেখোঁ হয় হয় এইটো ব্যৱহাৰ কৰিব। আমি কাকো এতিয়া তোমালোকে দিয়া নাই, দৰৱটো আমি নিজেই ব্যৱহাৰ কৰি পিনি আমি ৰাইজক আমি আমাৰ এখন হেৰি দোকান আছে, অঁ হেৰিয়াৰ আৰু দোকান আছে, আৰু দোকান আছে NN ফাৰ্টিলাইজাৰ নহয় জানো? দোকান আছে পাই তেতিয়া লৈ আপোনালোকে যদি আমি ভাল পাওঁ এই বস্তুটো, সেই কোম্পানীও আমি জনাম, কোম্পানীক জনাম যে এইটো ভাল বুলি আমি জনাম। সেইটোলৈ আমি
ঠিক আছে, তেতিয়া আজি এইখিনিতে ভিডিঅ'টো ৰাখিছোঁ। স্প্ৰে কৰি আছে আমি চাওঁ, আৰু পাত চাতবোৰ কেনেকুৱা আহিছে সেইখিনিও অলপ লক্ষ্য কৰোঁ, ভালদৰে চাওঁ, পৰ্যবেক্ষণ কৰি চাওঁ আগলৈ কি হয়। যিহেতু এটা গেছ আহিছে ইয়াৰ বহুযোৰত অকণমান দূৰলৈ মই গুচি যাওঁ, সেইকাৰণে চাওঁ পাতবোৰ কেনেকুৱা হৈছে। সেইদিনা পাত চিঙা হ'ল অলৰেডি, পাত চিঙা হৈছে। পাতখিনি আহিছিলে নহয় প্ৰথমবাৰ ভিডিঅ'টো বনাওঁতে, পাতকেইখন কেনেকুৱা আহিছিলে তাত দেখুৱাইছিলোঁ। এইখিনিও বহুতখিনি হাবি জংঘল হৈছে আৰু কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, অলপ থাকি গৈছে। সেয়াই আৰু বৰষুণৰ বতৰ, আকৌ বাৰীখন ধুনীয়া কৰিব লাগিব। এয়া আহিছোঁ, তাকে স্প্ৰে মাৰি পেলাই ঠিক ঠাক কৰোঁ আৰু। ঠিক আছে দিয়ক, আগলৈ চাওঁ কি হয়, চাই থাকিব।